মই আপোনালোকে সকলোৱে জানে আমি ৰাইজৰ দলে শংকৰজ্যোতি বৰুৱাক এৰেষ্ট কৰাৰ বিৰোধিতা কৰিছো আৰু বিশেষভাৱে শংকৰজ্যোতি বৰুৱাৰ ওপৰত যি ধৰণে অসম পুলিচে হাতকেৰেয়া লগালে সেইটোক আমি হেণ্ডকাফ লগোৱা কথাটো তীব্ৰ বিৰোধিতা কৰিছো। সেইটো একেবাৰে বেয়া কথা। দ্বিতীয়তে আপোনালোকে এইটোও জানে যে আমি শৃংখল চলিহা, মোৰ ভাই শৃংখল চলিহা গ্ৰেপ্তাৰ কৰাৰ তীব্ৰ বিৰোধিতা কৰিছিলো আৰু তেওঁক অতি সোনকালে মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছিলো। কালি বাৰু তেওঁক গ্ৰেপ্তাৰ কৰা নাই, তেওঁক আটক কৰিলে, তেওঁক মুকলি কৰি দিলে। এতিয়া একেটা সময়তে কিন্তু মই দুটা কথা আপোনালোকক একেটা সময়তে ক'ম। একেটা সময়তে এই দুটা বাক্য কিন্তু একেলগতে ওলাব লাগে। এটা হ'ল যে এজন অসমীয়া ল'ৰাক গ্ৰেপ্তাৰ কৰিছে, অথচ সেই একেই মাৰপিটটোত জড়িত আমি দেখিলো যে হিন্দী ভাষী পৰিয়ালটোক গ্ৰেপ্তাৰ নকৰিলে। এইটো অত্যন্ত ভয়ানক কথা। কিন্তু একেটা সময়তে এইটো কথা সকলোৱে মনত ৰখা দৰকাৰ যে দুটা হিন্দী ভাষী পৰিয়ালৰ মাজত বিজনেছৰ কাজিয়াত আমাৰ অসমীয়া ল'ৰাবিলাক সোমাইছেগে কেলে? কোনোবাই যদি বেলেগৰ বিজনেছ কাঢ়িবলৈ যায়, ইজনে সিজনৰ বিজনেছত যদি সোমাবলৈ যায়, তেতিয়া এইটোতো একো ভাল কথা নহয়। বেলেগৰ পৰা বেলেগ বস্তু এটা কাঢ়ি লৈ দখল কৰাটোতো কেতিয়াও মানি ল'ব নোৱাৰি। এইটোতো বেয়া কথা। একেটা সময়তে সেইকাৰণে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। কিন্তু একেটা সময়তে লোকৰ বিজনেছত গৈ এনেকে হস্তক্ষেপ কৰিবলৈ যোৱাটোতো একো ভাল লক্ষণ নহয়। একেটা সময়তে আমি শৃংখল চলিহাৰ আটককৰণৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু গণতান্ত্ৰিক প্ৰতিবাদক আমি পূৰ্ণ সমৰ্থন দিছো। কিন্তু 24 ঘণ্টা অকল যদি আমাৰ কিছুমান জাতীয় সংগঠনে যদি অকল চান্দাৰ কথাই ভাবি থাকে, 24 ঘণ্টা যদি বহুত জাতীয় সংগঠন কিছুমানে সব কথাতে যদি অকল চান্দা, মানে অন্যায় কথা এটাতো গৈ এনেই জঁপিয়াই পৰি চান্দাৰ কথা ভাবি ব্যৱসায় বাণিজ্যটো যদি বেয়া কৰি পেলাব খোজে, এইটোও কিন্তু একো সমৰ্থনযোগ্য কথা নহয়। জাতীয় সংগঠন এটা মানে আমি সকলোৱে জনা দৰকাৰ যে আমি জাতীয় অৰ্থনীতি এটা কৰিবলৈ যত্ন কৰিব লাগে। অকল চান্দাজীৱী হৈ চলি থকাটো কেতিয়াও ভাল কথা আকৌ নহয়। সেইকাৰণে মই এটাই কথা ক'ব খোজো যে দুলীয়াজনৰ ঘটনাটো দুৰ্ভাগ্যজনক। তাত এজন অসমীয়া ল'ৰাক অকল গ্ৰেপ্তাৰ কৰিলে সেইটো ভুল। একেটা সময়তে আৰু যিখিনি মানুহে তাত মাৰপিট কৰিছিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই, সেইটো দুৰ্ভাগ্যজনক। বিজেপি চৰকাৰৰ দিনত হিন্দী ভাষী যি মানুহ, তেওঁলোকৰ বাঙালী ভাষী মানুহ, আমাৰ অসমৰ খিলঞ্জীয়া মানুহতকৈ অলপ দমটো বাঢ়ি গৈছে। অসমৰ খিলঞ্জীয়া মানুহে য'তে ত'তে এতিয়া মাৰ খাবলৈ লৈছে, এইটো দুৰ্ভাগ্যজনক কথা। আৰু সেইটো লাই দিছে সম্পূৰ্ণৰূপে বিজেপি চৰকাৰে, RSS আৰু বিজেপিয়ে এই কামটো কৰাইছে, সেইটো দুৰ্ভাগ্যজনক কথা। কিন্তু একেটা সময়তে অনবৰতে য'তে ত'তে যদি অকল চান্দাৰ কথাটো থাকে, য'তে ত'তে যদি জঁপিয়াই পৰে, সেইটো কিন্তু বৰ মানে বিজনেছ কৰি নাখাব নেকি মানুহে কওকচোন? সেইটোতো গুৰুত্বপূৰ্ণ কথা ন। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছো যে চান্দা দুষ্কৃতিটো অলপ কমাই কৰ্ম সংস্কৃতিটো বঢ়াব লাগে। আৰু কৰ্ম সংস্কৃতিটো বঢ়োৱাৰ লগে লগে অসমৰ জাতীয় অৰ্থনীতি গঢ়িবৰ কাৰণে অসমীয়া মানুহে নিজে ভালকে সততাৰে বিজনেছ আৰম্ভ কৰিব লাগে। বহুত অসমীয়া মানুহে ভাল বিজনেছ কৰি আছে। এই বিজনেছ কৰা মানুহবিলাকক অনবৰতে ডনেশ্যন খুজি থাকিলে কেনেকে বিজনেছ কৰিব কওক? গতিকে মই আশা কৰিম যাতে এই দুইটাৰ বেলেঞ্চ হয়। এফালেদি বিজেপি চৰকাৰৰ যিটো আমাৰ খিলঞ্জীয়া বিৰোধী অৱস্থান তাৰ বিৰোধিতা হওক, এফালেদি হিন্দী ভাষী বা বাঙালী ভাষী মানুহৰ আমাৰ ওপৰত অখিলঞ্জীয়া মানুহবিলাকৰ বা আপোনাৰ অখিলঞ্জীয়া মানুহবিলাকৰ বা বিদেশীবিলাকৰ, ইয়াততো বিদেশীৰ প্ৰশ্ন নাই, ক'ৰবাত বিদেশীৰ প্ৰশ্ন আহিব, বিদেশী মানুহৰ বা সন্দেহযুক্ত বিদেশী মানুহৰ উপদ্ৰৱ, সেই কথাটোতো নিশ্চয় মাত মাতিম আমি। কিন্তু একেটা সময়তে খিলঞ্জীয়াৰ নামত অকল এখন বেপাৰ চলালে কিন্তু সেইটো জাতীয়তাবাদ নহয়, সেইটো মনত ৰাখিব লাগিব। মই আশা কৰো যে অসমীয়া জাতীয়তাবাদে প্ৰগতিশীলতাৰ দিশত যাব, অসমীয়া জাতীয়তাবাদে ইনক্লুচিভনেছৰ পিনে যাব, সকলোকে সামৰি লোৱা জাতীয়তাবাদৰ পিনে যাব। অসমীয়া জাতীয়তাবাদে অকল উগ্ৰ ৰূপ ধাৰণ কৰি য'তে ত'তে জাকে তাকে মাৰপিট কৰা
আৰু য'তে ত'তে যাৰ তাৰ লগত দম দি পইচা তোলোৱা এইটো কথা ভাল নহয়।